নমস্কাৰ সকলোকে। আজি আহিছোঁ মই অন্য এটা বিষয় লৈ, আৰু সেইটো বিষয় হৈছে শিশুসকলৰ জ্বৰ হ'লে আমি কি কৰিব লাগে। মোৰ সম্যক জ্ঞানেৰে যিমানখিনি ঢুকি পাওঁ আপোনালোকৰ আগত প্ৰকাশ কৰিবলৈ লৈছোঁ। যেতিয়া শিশুসকলৰ জ্বৰ হয় আমি ডক্টৰৰ ওচৰলৈ লৈ যাওঁ, আৰু ডক্টৰে আমাক ঔষধ প্ৰেছক্ৰাইব কৰে, পেৰাচিটামল, এণ্টিবায়'টিক, ভিটামিন আৰু অন্যান্য। আৰু আমি সেই ঔষধ ঘৰলৈ আহি শিশুটিক খুৱাওঁ। কিছু ক্ষেত্ৰত দেখা যায় আমি ঔষধ খুওৱাৰ পিছতো জ্বৰটো নকমে। যেতিয়া জ্বৰটো নকমে তেতিয়া আমি কি কৰোঁ? তেতিয়া আমি বহুতে হয়তো শিশুটিৰ কপালত কাপোৰ এখন ভিজাই পটি বনাই লগাই দিওঁ। তেনেকৈ লগোৱাৰ পাছতো জ্বৰটো নকমে। যেতিয়া জ্বৰ নকমে তেতিয়া আমি চিন্তিত হৈ পৰোঁ, নহয় জানো? তেতিয়া আমি কি কৰিব লাগিব? শিশুটিৰ কপালত পটিটো লগালেই নহ'ব। আমি শিশুটিক মুকলি ঠাই এটুকুৰা, যেনেকৈ বিচনা এখন, খালী বিচনা এখন, তলত কাপোৰ থাকিব, মানে মুকলি হৈ থাকিব লাগিব, অলপ বতাহ পোৱাকৈ। শিশুটিক পিন্ধি থকা কাপোৰখিনি খুলি গোটেই শৰীৰটোত মচিব লাগিব। আৰু তেনেকৈ আমি 2-3 বাৰমান যেতিয়া গোটেই শৰীৰটো মচি দিম, চাব শিশুটিৰ জ্বৰটো অনায়াসে কমি গৈছেগৈ। আপোনালোক সকলোৱে এনেকৈ চেষ্টা কৰিবচোন। তাৰ পাছতো যদি জ্বৰটো নকমে আপোনালোকে নিশ্চয়কৈ আকৌ ডক্টৰৰ পৰামৰ্শ ল'ব। ধন্যবাদ।